তো হাই হেল্ল' বন্ধুসকল, অলপ দিনৰ আগতে যে মই মাছ ধৰা ভিডিঅ' এটা দিছিলোঁ, আপোনালোকে বহুতে ছাপোৰ্ট কৰিছিলে ভিডিঅ'টো যে বৰশী এইখিনি পাতি কিনে মাছ ধৰি কিনে দেখুৱাইছিলোঁ। তো আজি সেই ঠাইত কি চলি আছে চাওক। এইটো খেতি মানে এইটো খেতি নেকি, প্ৰায়ভাগ এইটো চীন দেশতহে দেখি পোৱা যায় নেকি এইটো পদ্ধতি খেতি। কিন্তু আমাৰ ইয়াত আমাৰ মানে অসমত আৰু মোৰ ঘৰৰ ওচৰতে এইটো পদ্ধতিৰে এতিয়া খেতি প্ৰচাৰ চলিছে। চাওক কেনেকুৱা ধুনীয়া। মই কেমেৰাটো একবাৰ বেক কৰি দিছোঁ দেই। আপোনালোকে এইটো পলিথিন নে দাদা কি কয় যে এইটো মালচিন বুলি কয় এইটো মানে। তো এনেকৈ ইয়াত মানে এইটো বিলাহী লগোৱা হৈছে এতিয়া এইটো শাৰীকৈ। ইয়াত আৰু খুটি চুটি দিয়া হ'ব। তো দেখিছে এইবোৰ কি মানে খেতিটো ইমান ডেভেলপ হৈছে এতিয়া। চবেই নতুন ধৰণে নতুন পদ্ধতিৰে খেতিবোৰ কৰিব ধৰিছে মানে। মোৰ ভুল হৈ যায় কৈ থাকোঁতে কেতিয়াবা। তো এয়া মোৰ ঘৰৰ ওচৰত এইটো এনেকুৱা এটা প্ৰচেছত খেতি চলি আছে, সেইকাৰণে অকণমান আপোনালোকক দেখাইছোঁ। মানে এই পদ্ধতিটো মোক সম্পূৰ্ণ ভাল লাগিলে, চাই ভাল লাগিলে। সেইকাৰণে মই কেইবাদিনৰ আগৰ পৰাই ভিডিঅ' এটা বনাম বুলি ভাবি আছিলোঁ। কিন্তু ইয়াত মানে এটা পুলি ৰোৱা ছিষ্টেমেই বেলেগ আছিলে একেবাৰে। ইয়াতো একদম বন্ধুক লৈ আহিছিলে পুৰা। এইটো পুলি গান বুলি কয়। এটা পুলি এটা ভৰাই দিয়ে, খাটাককৈ দি দিয়ে, সেইফালে পুলি একদম নিজে হৈ যায় অট'মেটিক। মানে মানুহ দৰকাৰ, অকল 2টা মানুহ লাগে পুলি ৰুওঁতে। তো এটা হৈ গ'ল, পুলিটো ভৰাই দিব লাগে এনেকৈ। মই একদম অলপ ভুল হৈ গ'ল, নহ'লে মই সেইদিনাখনে দেখালোহেঁতেন। কি হ'ল অলপ মানে মিষ্টেক। তো সেইটো পদ্ধতি মোক ভাল লাগিছিলে। আজি আকৌ সেইটো আছে বুলি আহিলোঁ এতিয়া। মানে সেইটো আকৌ দাদাহঁতৰ ইয়াৰ পৰা লৈ গ'ল বোলে, বেলেগ জেগাতো আকৌ পুলি ৰোৱা পদ্ধতি চলি আছে, তাত লাগি আছে। তো ইয়াত মানে আজি সেইটো নাই। তো এই পদ্ধতিটো আপোনালোকৰ কেনেকুৱা লাগিছে? মই দাদাক সুধিলোঁ। তো দাদাই কৈছে যে বস্তুটো অকণমান জিলিকাই লওঁ। তো ইয়াৰ মানে সম্পূৰ্ণ তাৰপিছতহে মই বোলে মানে তেখেতৰ চেহেৰাটো দেখাম বুলি কৈছে আৰু। এতিয়া মানে আজি প্ৰথম এতিয়া পুলি সৰু হৈ আছে, জাষ্ট ৰুই আছেতো। তো সেইকাৰণে মানে দেখুওৱা তেখেতৰ চেহেৰাটো এতিয়া। যিজন ব্যক্তিয়ে যে এইটো প্ৰচেছটো আনিছে, এইটো খেতিটো আনিছে, তেখেতে মানে এতিয়া নোলায় আজি। এইটো আপডেটটো মই আগতীয়াকৈ অকণমান দিছোঁ। পিছত যেতিয়া এইটো গছ গছনিবোৰ একদম পূৰা ডাঙৰ হৈ একেবাৰে মানে লাপি লোপাকৈ থপা লাগিব, তেতিয়া দাদাক দেখাই দিম দেই আপোনালোকক মই। এইটো পদ্ধতিত খেতি কৰাটো কিমান ফলাফল হ'ব বা ইয়াৰ গছ গছনিবোৰ কেনেকুৱা হ'ব, ইয়াৰ উৎপাদন কিমান হ'ব, কি ধৰ আৰু প্ৰয়োজন হ'ব বা দাদাহঁতি মানে ইয়াত দৰৱ পাতি কি প্ৰয়োজন হ'ব, মই সপ্তাহে আপডেট দি থাকিম। সপ্তাহে আপোনালোকে চাব মানে। তেতিয়া এই পদ্ধতিত খেতি কৰিবলৈ আপোনালোকৰ কিবা এটা অভিজ্ঞতা হ'ব। যিহেতু এইটো বাহিৰা দেশত এইটো ছিষ্টেমত খেতি হয়। আপোনালোকে নিশ্চয় জানে, এইটো প্ৰায়ভাগ চীনতহে এনেকুৱা ধৰণৰ খেতি হয়। অলপ দিন আগতে এজন দাদাই দেখুৱাইছিলে চীনৰ পূৰা সম্পূৰ্ণ খেতি দেখাইছিলে। মই সেই ভিডিঅ'তে চাইছিলোঁ মানে এনেকুৱা পদ্ধতিত খেতি। কিন্তু এতিয়া একদম মোৰ ঘৰৰ ওচৰতে এইটো পদ্ধতিত খেতি চলিছে যে, সেইকাৰণে মই আপোনালোকক দেখাইছোঁ। আৰু এইটো বিষয়ে মই একদম সপ্তাহে আপোনালোকক আপডেট দি থাকিম। ইয়াৰ গছ গছনি এতিয়াতো এইটো গছ চাওক, আজি 2 দিন হৈছে ৰোৱা, কিন্তু এই একদম ধুনীয়া এতিয়া ঠঙা হৈ আছে, ধুনীয়া হৈ আছে মানে একেবাৰে আৰু চব এনেকৈ একদম পূৰা। আৰু এইটো পদ্ধতিত ভাল হ'ব নেকি, যিহেতু আমাৰ বিলাহীটো বহুত বেমাৰ লাগে, কিবাকিবি লাগে, আৰু মাটি জেকটো পালে অতি সোনকালে বেয়া হৈ যায়। কিন্তু এইটো পদ্ধতিত হয়তো এতিয়াতো ঘাঁহ উঠাৰ চান্স নাই ন, ঘাঁহ নুঠে। গছ গছনিবোৰ পটককৈ ভাল হ'ব নেকি। আৰু যিহেতু এইটো এতিয়া বৰষুণ এজাক পোৱাৰ লগে লগে তলত জেকটো থাকি যাব ন, সেইটো জেকটো থাকি যোৱাৰ লগে লগে ভাল হ'ব বুলি ভাবিছোঁ আৰু। তো আপোনালোকে চাব, প্ৰতি সপ্তাহে এটা মই ভিডিঅ' দিম এইটো বিষয়ে হা। এইফালে আছে মটৰ, ইটো মোৰ দেখিছে না, সিটো মোৰ, আৰু এইফালে চাওক ঘূৰাই দিছোঁ সিটো মোৰলৈকে সেউজীয়া হৈ আছে যে বন বুলি নাভাবিব, এয়া হৈছে মটৰ। আৰু বিৰাট ধুনীয়া হৈছে এই মটৰখিনি। মই অকণমান আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ হা। মটৰ ফুলিছে, এইখিনি সিঁচি দিয়া মটৰ। প্ৰায় ইয়াত মানে 75 কিলোমান, কিমান সিঁচিছিলে? 75 মান সিঁচিছে ডাইৰেক্ট 75। সুধি কৰিবলগীয়া আছে মানে। তেখেতে ভিডিঅ'টোত নোলাওঁ বুলি কৈছে, যিহেতু মোৰ বাৰীখনকে দেখা। আজি নেক্সট দিনাখন মই ভিডিঅ'ত ওলাম বুলি কৈছে। মই দেখাইছোঁ এইখিনি মটৰখিনি চাওক কি ধুনীয়াকৈ ফুলিছে। এই হৈছে মানে নিজৰ পদ্ধতিৰে কৰা খেতি। আৰু যিজন দাদাই এইখিনি খেতি কৰিছে ন, তেখেতে খেতিৰ বিষয়ত বহুত জড়িত আছে। তো সম্পূৰ্ণ খেতিৰ বিষয়ে জানে, সেইকাৰণে ইমান সাহস এটা কৰিছে। আৰু একদম এনেকুৱা ডবল এখন বাৰী পাতিছে ঘৰৰ ওচৰতে, মোৰ ঘৰৰ ওচৰতে। তো সেয়া আপোনালোকক দেখালোঁ, আৰু মোৰ ঘৰৰ ওচৰত বাৰীখন দেখালোঁ। আৰু সেই বিলাহীটো কৈছোঁ যে এইটো পদ্ধতিৰে কৰিলে কেনেকুৱা হ'ব। তো মই সপ্তাহে এটা ভিডিঅ' আপডেট দিম, আপোনালোকে চাব। যিহেতু মানে আপোনালোকেও কিবা এটা শিকিব পাৰিব এইটো ভিডিঅ' যদি এইটো ভিডিঅ' যদি দি থাকোঁ ন, বিলাহী খেতিটোৰ বিষয়ে। তো এইটো মানে যিটো পাৰি থোৱা আছে, এইটো মইতো নামটো পাহৰি গৈছোঁ, একবাৰ সুধিলোঁ হ'লেও পাহৰি গৈছোঁ আৰু। তো যিটো পলিথিন নিচিনা বুলি ক'লোঁ যে, তো সেইটো পদ্ধতিত যদি ফলাফল ভাল হয়, তেন্তে নেক্সট টাইম আপোনালোকেও কৰিব পাৰিব এইটো খেতি। তেন্তে আহিছোঁ আৰু, বাই বাই।